3 ইঞ্চি ডাঠকৈ আৰু মাজে মাজে আমি স্প্ৰে মাৰি থাকিব লাগে যাতে। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁহি। বন্ধুসকল, আজি মই ভিডিঅ'টো জনাম যে মোৰ এইখিনি পোৱালিখিনিৰ যিখিনি লিটাৰ হয়, সেই লিটাৰখিনি কেনেধৰণে মই ৰাখিছোঁ আৰু কেনেধৰণে আমি ৰাখিব লাগে আৰু আমাৰ কি কি ভুল হৈছে বা কি কি প্ৰব্লেম মই পাই আছোঁ এইখিনিৰ ওপৰত, আৰু মানে পোক কেনেকৈ হয়। একচুৱেলি প্ৰথমতে হ'ল কি, কথাটো হ'ল কি, ব্ৰইলাৰ ফাৰ্মত লিটাৰখিনিত পোক হয়, খুব মানে অলপ ডাঙৰ ডাঙৰ হৈ যায় পোকখিনি। আৰু সেই পোকটো কিয় উৎপন্ন হয় মানে ইয়াত ফাৰ্মত, তো সেই কথাটো মই আপোনালোকক জনাম। আৰু লগতে আমাৰ যিহেতু এই ফাৰ্মত মানে মেইন কথাটো হ'ল লিটাৰখিনি মেইন। সেই লিটাৰখিনি যদি আমি চাফ চিকুণ কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ মানে মুৰ্গীখিনি কোনো ধৰণৰ বেমাৰ আজাৰৰ পৰা মানে দূৰত থাকিব। আৰু যদি আমাৰ এইখিনি লেতেৰা হয়, তেতিয়াহ'লে কিন্তু বেমাৰ আজাৰ বেছি হ'ব। আৰু যেনেকৈ মোৰ এতিয়া দেখিছে আপোনালোকে, এইখিনি অলপ ভুচিখিনি অলপ লেতেৰা হৈছে, গেছো হৈছে অলপ। হ'ল আজি 24 দিন, আৰু এই 24 দিনত ভুচিখিনি অলপ মাজৰখিনি, অকল গোটেইখিনি নহয় মানে, অকল এটা ছাইড যিটো মাজত য'ত আমি ব্ৰুডিং ৰাখিছিলোঁ, এই ব্ৰুডিং কৰিছিলোঁ এই মাজত, সেই ব্ৰুডিং কৰা এৰিয়াটোত অলপমান লেতেৰা হৈছেগৈ। মানে লেতেৰা মানে কি আৰু, পুৰণা হৈ যোৱাৰ কাৰণে ইমান জেকা নাই, কিন্তু মানে অলপ লেতেৰা হৈছে, মলটো বেছি আছে। কিন্তু এই যিখিনি ছাইডে ছাইডে আমি পিছত পাৰিছিলোঁ, সেইখিনি ভুচি কিন্তু আপোনাৰ নতুনেই হৈ আছে। আৰু এইফালে আমি বহলাই দিছিলোঁ, সেইখিনিও নতুনে হৈ আছে প্ৰায়। অকল এই মাজৰ যিডোখৰ ব্ৰুডিঙৰ দিনাখনৰ পৰা আমি য'ত ৰাখিছিলোঁ, য'ত ভুচি পাৰিছিলোঁ প্ৰথম দিনাখনৰ পৰা, সেইডোখৰত আমাৰ বেয়া হৈ আছে। আমি কি কৰিছিলোঁ মানে, প্ৰথম অকল ভুচি পাৰিছিলোঁ আমি য'ত মানে ব্ৰুডিং কৰিছিলোঁ একচুৱেলি, সেই এৰিয়াটোত। তাৰপিছত অলপ দিনৰ পিছত আকৌ যেতিয়া আমি বহল কৰি দিবলগীয়া হ'ল, তেতিয়া সেই বহলৰ ডোখৰত পাৰিলোঁ। সেই গতিকে আমাৰ কি হ'ল, অকল এই যোনডোখৰ প্ৰথম পাৰিছিলোঁ সেইডোখৰ অকণমান বেয়া হৈছে, বাকীডোখৰ হোৱা নাই। তো কিছুমানে কি কৰে, গোটেই জেগাডোখৰত মানে গোটেই ঘৰটোতে পাৰি লয় ভুচি, তেতিয়া কি হয়, সমানে বেয়া হোৱাৰ চান্স থাকে মানে। এতিয়া আমি সেই লাহে লাহে ক্ৰমান্বয়ে মানে ইফালে সিফালে নি আছোঁ, বঢ়াই আমি পাৰি গৈ আছোঁ ভুচিখিনি। তো সেইকাৰণে সেইখিনি মানে সিমান বেয়া হোৱা নাই। কিন্তু এই মাজৰখিনি আৰু কেইদিনমান যোৱাৰ পিছত আমি চেঞ্জ কৰিব লাগিব চাগে, যদি মানে তিতি থাকে বা জেকি যায় তেতিয়া। কিন্তু এটা কথা, আমি প্ৰথম কথাটো হ'ল, আমি ফাৰ্মত ভুচিটো আমি একচুৱেলি যিটো নিয়মমতে পাৰিব লাগে, 3 ইঞ্চি সেইটো পাৰিব লাগে। এতিয়া মোৰ এইখন ফাৰ্মত চাওক, ইয়াতো 3 ইঞ্চি নাই একচুৱেলি, 2.5 ইঞ্চি 2 ইঞ্চিমান আছে, 2 ইঞ্চি মানে আছে মেক্সিমাম। কিন্তু আমি 3 ইঞ্চি পাৰিব লাগে, আৰু 3 ইঞ্চিকৈ যদি আমি পাৰোঁ সঠিকভাৱে, তেতিয়াহ'লে কিন্তু আমাৰ এই ফাৰ্মখনত তেনেকুৱা কোনো ধৰণৰ মানে ইমান সোনকালে ভুচি বেয়া হোৱা চান্স নাথাকে। আৰু এটা কথা, ইয়াত পোক হয়, আমাৰ চাব ব্ৰইলাৰ ফাৰ্মত পোক হয়। পোকটো ক'ৰ পৰা উৎপন্ন হয়, কেনেদৰে পোকটো আহে, প্ৰথম কথাটো হ'ল, পোকটোৰ জন্ম লয় যেতিয়া আপোনাৰ ফাৰ্মখনত প্ৰথম যেতিয়া গন্ধ ওলাব, তেতিয়া মাখিবিলাক আহিবলৈ ষ্টাৰ্ট কৰি দিয়ে। আৰু মাখি অহাৰ লগে লগে মাখিয়ে তাত কণী পাৰে, তাৰপিছত পোক ওলায়, পোক জন্ম হয়। এতিয়া ক'ত বেছিকৈ পোক হয়, প্ৰথম কথাটো হ'ল, এই দেখিছে এই ড্ৰিংকাৰটো, অটো ড্ৰিংকাৰ, ইয়াত এনেই পানী নপৰে, অভাৰফ্ল' হৈ পানী নপৰে। কিন্তু যেতিয়া মুৰ্গীবিলাকে মানে খায়, বা মুৰ্গীবিলাকে যেতিয়া আমি ৰেকিং কৰোঁ, ইফালৰ পৰা সিফালে খেদি দিয়া যায়, নহ'লে নিজেও কেতিয়াবা জঁপিয়াই থাকে ইফালৰ পৰা সিফালে দুই এজনীয়ে, তেনেকৈ যেতিয়া পানীখিনি পৰে তলত, সেই তলত পৰা এই এইডোখৰতে পোক হ'ব লাহে লাহে। আজি মই কেইটামান চালোঁ, দাঙিখিনি অলপ খুচৰি কিনি, সৰু দুই এটা পোক হৈছিলে। আৰু সেইখিনি আমি কি কৰিলোঁ, চেঞ্জ কৰি দিলোঁ। আমি মানে সেইখিনি চেঞ্জ কৰি দিব লাগে। প্ৰথম কথাটো হ'ল কি, চেঞ্জ কৰিম, তাত নতুন ভুচি পাৰি দিলোঁ। সেইখিনি আৰু 10-15 দিন গুচি যাব, তাৰপিছত আকৌ লাগিলে আমি আকৌ বেয়া লেতেৰা হ'লে, তিতি গ'লে আমি আকৌ তাত নতুন ভুচি পাৰি দিম। তো সেইখিনি আমি প্ৰথম যদি আমি সেইখিনিকে চেঞ্জ কৰি থাকোঁ, বাকীখিনিতো এনেই শুকাই থাকে, আমি ৰেকিং কৰি থাকিলেই হ'ল। অকল ড্ৰিংকাৰকেইটা তলৰ সেইখিনি যদি আমি কৰি থাকোঁ, তেতিয়াহ'লে পোকটোৰ পৰা অলপ বাচি থাকিব পাৰি মানে। তো সেই তেনেকৈ আমি পোক খোৱাৰ পৰা মানে বাচি থাকিব পাৰোঁ। আৰু লাহে লাহে যদি আমি সেইখিনি চাফা কৰি নিদিওঁ নহয়, তেতিয়াহ'লে কিন্তু আপোনাৰ পোকখিনি অতি সোনকালে মানে ডাঙৰ হৈ যাব। আৰু পোক ডাঙৰ হৈ গ'লে আপোনাৰ মুৰ্গীবিলাকৰ টিকাত লাগি যাব, আৰু টিকাত মুৰ্গীবিলাকৰ ভিতৰতো মানে গাটো পোক হোৱাৰ চান্স থাকে। আৰু কি হয়, ইয়াত আমি
যিখন ফ্ল'ৰ হয় সেই ফ্ল'ৰখনত আমি ভুচিখিনিত আমি কিন্তু স্প্ৰে মাৰি থাকিব লাগে, বীজাণুনাশক মাৰি থাকিব লাগে। আমি এতিয়া প্ৰি ক্লিন বুলি এটা আছে, প্ৰি ক্লিন মাৰিছোঁ, যিটো আমাক কোম্পানীয়ে দিছে। প্ৰি চাইড বুলি এটা আছিলে, সেইটো নাপালোঁ, সেইকাৰণে প্ৰি ক্লিনেই ইউজ কৰি আছোঁ। আৰু মাজে মাজে ফৰ্মলিন মাৰোঁ। তো তেনেকৈ কৰি আছোঁ। আৰু বৰ্তমানলৈকে গেছটো ইমান বেছি বনা নাই ফাৰ্মখনত, বনিছিলে অলপ কেইদিনমান আগতে, অলপমান তেনেকুৱা হোৱা নাছিলে। যেতিয়া বৰষুণ দিছিলে, ঠাণ্ডা হৈছিলে, তেতিয়া আমি মানে ফাৰ্মখনত অলপমান চাৰিওকাষে যেতিয়া আমি দিবলগীয়া হৈছিলে বাউণ্ডেৰীত পলিথিন, তাৰপিছত আমি যেতিয়াৰ পৰা মানে অলপ গোন্ধটো বেছি হ'ল, তেতিয়াৰ পৰা আমি এৰি দিলোঁ, পূৰা মানে সম্পূৰ্ণভাৱে এৰুৱাই দিলোঁ আমি বাউণ্ডেৰীত যিবিলাক পলিথিন দিছিলোঁ। এতিয়া তেনেকেই থাকে। আৰু এইবিলাক দেখিছে আপোনালোকে। এতিয়া প্ৰথম আমি মানে সদায় ভুচিটো শুকান কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু 2 নম্বৰ কথা, আমি ভুচিটো সদায় ডাঠকৈ পাৰি ল'ব লাগে, 3 ইঞ্চি ডাঠকৈ। আৰু মাজে মাজে আমি স্প্ৰে মাৰি থাকিব লাগে, যাতে আমাৰ ফাৰ্মখনত কোনো ধৰণৰ বীজাণু উৎপন্ন নহয়। সেই গতিকে তো তেনেদৰে যদি আমি ফাৰ্মখন কৰি যাওঁ, তেতিয়াহ'লে নিশ্চয় আমি লাভৱান হ'ব পাৰোঁ, বা বেমাৰৰ পৰা আমি নিজৰ মুৰ্গীখিনিক বচাই ৰাখিব পাৰোঁ। তো আৰু যদি ইয়াৰ বাহিৰেও কিবা বেলেগ উপায় আছে, এই ভুচিখিনি জেকা হোৱাৰ পিছত শুকুৱাব পৰা, আপোনালোকৰ ফালৰ পৰা মোক জনাব কমেণ্টত। ময়ো নিশ্চয় ট্ৰাই কৰিম সেইটো কৰিবলৈ। তো আজি মোৰ এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ।